everyone, welcome to ইকুহিপাত ইকুহিপাতলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিবলৈ ওলাইছো নতুন এটি ক্লাস আৰু এইটো আপোনালোকৰ হ'ব পেডাগজিৰ উন্নতি প্ৰেক্টিস ক্লাস আশা ৰাখিছো সকলোৱে আগৰ ক্লাসসমূহ এটেন্ড কৰিছে আৰু নিজৰ স্কৰসমূহ কমেন্ট বক্সত জনাবলৈ নাপাহৰিব কিন্তু আগৰ ক্লাসত আমি যিদৰে আলোচনা কৰিছিলো ডিফাৰেন্ট মেথডস অফ এডুকেশনাল সাইকোলজি বা কৰবাত আপোনালোকে সাইকোলজি বুলিও পাব আজিৰ ক্লাসত আমাৰ যিসমূহ লাৰ্নিং ডিসেবিলিটিজ আছে অৰ্থাৎ আপোনালোকে ইয়াতে টপিকটো দেখিবলৈ পাইছে চিলড্ৰেন উইথ স্পেশাল নিডস সো ইয়াৰ ওপৰত বেছ কৰি মই কেইটামান এমসিকিউ লৈ আহিছো আহক এমসিকিউৰ ভিতৰত থকা বিষয়বস্তুসমূহৰ বিষয়ে আলোচনা কৰিম আৰু এনেকুৱা ধৰণৰ এমসিকিউ আহিলে আপোনালোকে কেনেকৈ ডিল কৰিব সেইসমূহ টেকনিক্সৰ বিষয়ে আলোচনা কৰিম পলম নকৰি ক্লাছটি আৰম্ভ কৰিছো প্ৰথমটো কোৱেশ্চনলৈকে আগবাঢ়িছো আজি কোৱেশ্চন আনসাৰে আছে এইখিনি আপোনালোকৰ বেসিক্যালি মই আপোনালোক এনালাইসিস কৰি দিম পইণ্টসমূহৰ বাট ফাৰ্স্ট আমি কোৱেশ্চন আনসাৰ কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে প্ৰথমটো কোৱেশ্চন সুধিছে আ প্ৰভিজন ফৰ এডুকেশ্যন ফৰ দা চিলড্ৰেন উইথ স্পেশাল নিডস ক্যান বি ডান থ্ৰু সো বিশেষভাৱে সক্ষম শিশুসকলৰ বাবে শিক্ষাৰ ব্যৱস্থা নিম্নোক্ত কোনটো মাধ্যমেৰে কৰিব পাৰি ইয়াৰ পৰা আমাক শুদ্ধ উত্তৰ বাছি উলিয়াব দিছে প্ৰথমটো দিছে বিশেষ বিদ্যালয় ইন্টিগ্ৰেটেড এডুকেশ্যন Third point to আমাক কৈছে inclusive education and none of the above কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ স্পেশাল স্কুল হ'ব ইন্টিগ্ৰেটেড হ'ব ইনক্লুসিভ হ'ব নে কোনটো হ'ব শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ চেষ্টা কৰিব শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ চেষ্টা কৰিব কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি যাক আমি কি বুলি জানো ইনক্লুসিভ এডুকেশ্যন বুলি জানো এতিয়া হক আমি আলোচনা কৰো ইনক্লুসিভ এডুকেশ্যন কি নাও স্পেশাল স্কুল আমাৰ সেইসমূহ শিক্ষাৰ্থীৰ বাবে বনোৱা হয় যিসমূহ শিক্ষাৰ্থীক আপুনি নৰ্মেল স্কুলৰ লগত বেসিক্যালি কি কৰা নহয় আপোনাৰ কোপ আপ কৰা নহয় যেনেকে অন্ধ শিশুসকলৰ কাৰণে কিছুমান আমি বিশেষ স্কুল দেখিবলৈ পাওঁ ন শাৰীৰিকভাৱে যিবোৰ সক্ষম ব্যক্তি থাকে তেওঁলোকৰ কাৰণে আমি কিছুমান বিশেষ প্ৰবিধানৰ স্কুল দেখিবলৈ পাওঁ এতিয়া ইন্টিগ্ৰেটেড এণ্ড ইনক্লুসিভ এই দুটা কনসেপ্ট কিন্তু উতপ্ৰোতভাৱে ইটো সিটোৰ লগত সামহাও এটা মাৰ্জিন সহ জড়িত হৈ আছে ইয়াৰ এটা আপুনি স্লাইড এটা ডিফাৰেন্স দেখিবলৈ পাব ইন্টিগ্ৰেটেড এডুকেশ্যন এণ্ড ইনক্লুসিভ এডুকেশ্যনৰ মাজত প্ৰথমতে আমি ইনক্লুসিভ এডুকেশ্যনৰ বিষয়ে পঢ়িলো ইনক্লুসিভ এডুকেশ্যন এটা এনেকুৱা এডুকেশ্যন সিস্টেম হয় যিটোৱে বেসিক্যালি সকলো ধৰণৰ ছাত্ৰ ছাত্ৰীকে সামৰি ল'বলৈ চেষ্টা কৰে সকলো প্ৰকাৰৰ ছাত্ৰ ছাত্ৰীকে ইয়াতে সকলো প্ৰকাৰৰ ছাত্ৰ ছাত্ৰী বুলি কওঁতে ইয়াতে বুজাবলৈ বিচৰা গৈছে যে তেওঁলোকৰ সামৰ্থ্যতা তেওঁলোকৰ প্ৰয়োজনীয়তা অনুসৰি প্ৰায় প্ৰতি ছাত্ৰ ছাত্ৰীকে মানে কি ইনক্লুড কৰি যেটো এডুকেশ্যনাল সিস্টেম বিল্ড আপ কৰা গৈছিল হেতুকে আমি বেসিক্যালি যেটো কনসেপ্ট ইনিশিয়েট কৰা গৈছিল সেই কনসেপ্টটোকে ইয়াতে কি বুলি কোৱা গৈছে ইনক্লুসিভ এডুকেশ্যন বুলি কোৱা আছে আৰু যিবোৰ ক্লাছৰুমৰ কনসেপ্ট আমাৰ ইনক্লুসিভিটি প্ৰমোট কৰা যায় এটো আমাৰ বেসিক্যালি এটা ইফেক্টিভ ক্লাছৰুম কোনটো কাউন্ট কৰা যায় যেতিয়া তাত আমি ইনক্লুসিভিটি কি কৰিম বেসিক্যালি ইন্ডিকেট কৰিম সো ইয়াতে কোৱা গৈছে ইয়াৰ মানে যিটো আমাৰ কাৰিকুলাম থাকিব স্কুল বিল্ডিং থাকিব ক্লাছৰুম থাকিব প্লেগ্ৰাউণ্ড থাকিব ট্ৰান্সপোৰ্ট থাকিব অইলেট থাকিব টয়লেটস থাকিব সেইবোৰ মানে ইয়াৰ মানে কোৱা গৈছে যে যিবোৰ আমাৰ টিচিং থাকিব কাৰিকুলাম স্কুল বিল্ডিং ক্লাছৰুম প্লে স্কুল ট্ৰান্সপোৰ্ট টয়লেট এই গোটেইবোৰ এক্সেসিবল থাকিব টু চাইল্ড এট দা অল লেভেল গতিকে এই এটা এনেকুৱা ব্যৱস্থা যি সকলো প্ৰকাৰৰ ছাত্ৰ ছাত্ৰীকে সামৰি লৈছিল দ্যাট ইজ কল্ড ইয়োৰ ইনক্লুসিভ এডুকেশ্যন ঠিক আছে বুজি পাইছে আপোনালোকে গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ ইনক্লুসিভ এডুকেশ্যন দেন আহিছো আমি নেক্সট কোৱেশ্চনলৈকে কোৱেশ্চন নম্বৰ 2 ত আমাৰ কি দি আছে এসি ইন মানে কি আৰু শুদ্ধ উত্তৰ বাছি উলিয়াব দিছে কোৱেশ্চনটো যেহেতু ফুল ফৰ্মটো উলিয়াব দিছে মই অসমীয়া ভাৰ্চনটো লৈ আনা নাই সো শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ চেষ্টা কৰক কোনটো শুদ্ধ উত্তৰ হ'ব social education standard special education needs social education needs নে social expectation needs কোনটো হ'ব সো এটা বস্তুবোৰ এনে অনুমান লগাব পাৰি যেহেতু আমি এডুকেশ্যনৰ বিষয়ে পঢ়ি আছো গতিকে অপচন নম্বৰ বি কাৰেক্ট হ'ব স্পেশাল এডুকেশ্যন নিডস হৈছে SEN ৰ ফুল ফৰ্ম না SEN কি হয় ইয়াৰ বিষয়ে অকমান পঢ়ি লওঁ ইয়াক বেসিক্যালি ডিজাইন কৰা গৈছে এটা আপোনাৰ আমি ইনস্ট্ৰাকশনস পঢ়িছিলো ন সো আমাৰ ইনস্ট্ৰাকশনসত আমি কি পঢ়িছিলো যিসমূহ নিৰ্দেশনামূলক থাকে সেইসমূহ আমাৰ ডিফাৰেন্সিয়েট হ'ব লাগে ডিফাৰেন্সিয়েট ইনস্ট্ৰাকশনস উই শুড ইউজ না ডিফাৰেন্সিয়েট ইনস্ট্ৰাকশনস কি হয় শিশু ভেদে বা আমাৰ ছাত্ৰ ছাত্ৰীৰ ভেদে আমাৰ যিসমূহ নীতি নিৰ্দেশনা থাকে সেইসমূহত বিভিন্নতা থাকিব লাগে ঠিক আছে সো ইয়াত SEN বুলি কওঁতে ডিজাইন ইনস্ট্ৰাকশনৰ কথা কৈছে স্পেশালি ডিজাইন ইনস্ট্ৰাকশন কোনবোৰ চাইল্ডৰ কাৰণে গোটেইবোৰ চাইল্ডৰ কাৰণে সকলোবোৰ শিশুৰ কাৰণে যি যেনে শ্ৰেণী কোঠা কৰ্মক্ষেত্ৰ ৰাজহুৱা স্থান যাতে আদিত আমি বিশেষভাৱে ডিজাইন কৰিব পাৰো বিশেষকে ইয়াতে এই যেটো টাৰ্ম আপোনালোকক ইউজ কৰা গৈছে স্পেশাল এডুকেশ্যন নিডস সো ইয়াতে সেইসমূহ লাৰ্নাৰ্ছক ৰেফাৰ কৰা গৈছে
আপোনালোকৰ স্ক্ৰীনত দেখিবলৈ পাইছে যিবোৰ লাৰ্নাৰ্ছত আমাৰ কিছুমান আমি ডিসেবিলিটিজ দেখিবলৈ পাওঁ আপোনাৰ বিহেভিয়াৰেল হ'ব পাৰে ইমোশনেল হ'ব পাৰে ঠিক আছে কমিউনিকেশ্যন ডিসঅৰ্ডাৰ হ'ব পাৰে যিসমূহ আপোনাৰ ডিসেবিলিটিজ আছে সেইসমূহৰ লগত যাতে এডুকেশ্যনে কোপ আপ কৰিব পাৰে তাৰ কাৰণে বেসিক্যালি আমাৰ যেটো ইনষ্ট্ৰাকচন স্পেশালি ইনষ্ট্ৰাকচন প্ৰগ্ৰাম ডিজাইন কৰা যায় সেইটোকে ইয়াতে কি বুলি কৈছে স্পেশাল এডুকেশ্যন নিডছ বুলি কৈছে ঠিক আছে যাতে ডিসেবিলিটি এডুকেশ্যনেল আর্নিংৰ ক্ষেত্ৰত যাতে এটা হেম্পাৰ নহয় তাৰ প্ৰতি মনোযোগ দিয়া গৈছে এই কোডটোৰ জৰিয়তে ঠিক আছে নেক্সট হৈছে নেক্সট question number 3 child with physical disability may acquire adaptive sitting and positioning devices assistive listening devices augmented and alternative communication system social skill training programs ইয়াৰটো লাষ্টৰটো নহয় বাৰু মই ডাইৰেক্ট আপোনালোকৰ সুবিধাৰ কাৰণে কাটি দিছো সো ওপৰৰ কিটা কি হ'ব যেতিয়া ফিজিক্যাল ডিসেবিলিটিজ থাকে আতৰি দিছো মই স্ক্ৰিনৰ পৰা যাতে আপোনালোকে শুদ্ধ উত্তৰ ওলাব পাৰে শাৰীৰিকভাৱে অক্ষম শিশুৰ বাবে নিম্নোক্ত কোনটো বিষয় প্ৰয়োজন হ'ব সিটিং এন্ড পজিশনিং ডিভাইসেস এটুটো নহয় বাৰু এটু আমি কাটি দিব পাৰো থাকিলা আমাৰ বি আৰু সি শুদ্ধ উত্তৰ ওলাও আপোনালোকে কমন সেন্স যদি ইউজ কৰে বি অপশনসটো আমাৰ নহব লিসনিং ডিভাইসেস আমি কেনেকৈ ইউজ কৰিম ফিজিক্যাল ডিসেবিলিটি হলে যি সকলে শুনা নাপায় তেওঁলোকৰ কাৰণে লিসনিং ডিভাইসেস ইউজ কৰিলে হেতু ফ্ৰুটফুল হ'ব জানো নহয় গতিকে এইটো আমাৰ অপশন ডাইৰেক্টলি আমি কাট কৰিব পাৰো গতিকে অপশন নম্বৰ সি টোৱে আমাৰ শুদ্ধ উত্তৰ হৈ যাব সেয়া হৈছে বৰ্ধিত আৰু বিকল্প যোগাযোগ এএসি ব্যৱস্থা এইটোক আপোনালোকে অসমীয়াত মানে কি বেলেগ এটা টামতো পাব পাৰে যে যদি আপোনালোকক এএসি বুলি দিয়ে সেইভাবে মই একচুয়ালি ইংৰাজী কিটাও ইয়াতে ইনক্লুড কৰিছো যাতে আপোনালোকে যদি অসমীয়াটো বেলেগ প্ৰকাৰে থাকে আপোনালোকৰ তাত পেপাৰত তেতিয়া যাতে আপোনালোকে কি কৰিব পাৰে ভালকে ইয়াৰ উত্তৰটো উলিয়াই ল'ব পাৰে ঠিক আছে এটা এএসি বুলি ক'লে এনেকুৱা এটা মেথডছ বা সিস্টেম বুলি কম যিয়ে বেসিক্যালি কি কৰে ইটস এলাউ পিপল to convey their thoughts without speaking so একো ধৰণৰ কথা নপতাকে মানুহে কিদৰে নিজৰ থটস সমূহ কনভে কৰিব পাৰে সেই সিস্টেমটোক বেসিক্যালি কি বুলি কোৱা গৈছে অগুমেন্টেড এন্ড অল্টাৰনেটিভ কমিউনিকেশ্যন বুলি কোৱা গৈছে দ্যাট ইজ বৰ্ধিত আৰু বিকল্প যোগাযোগ ব্যৱস্থা বুলি কোৱা গৈছে ঠিক আছে ইয়াতে দেখিছে এই বিকল্প ব্যৱস্থাটো আমি ডিসেবল চাইল্ড সকলৰ কাৰণে ব্যৱহাৰ কৰিম সো ইয়াক পাৰ্মানেন্টলি বা সিম্পলি ইউজ কৰিব পাৰি ইয়াত কিছুমান বস্তু যেনেকে আপোনাৰ আই গেজেট কিছুমান হ'ব পাৰে ঠিক আছে কিছুমান লো টেক ডিভাইসেস হ'ব পাৰে সো এইটো এই সিস্টেমটো হ'ব আমাৰ অপশন নম্বৰ সি will be your correct answer okay next এইখিনিতে টেট কাম ৰিক্ৰুটমেন্ট কোৰ্সৰ ইতিমধ্যে আমাৰ ফৰ্ম ফিল আপ চলি আছে আৰু তাৰ কাৰণে আমাৰ ক্ৰেশ কোৰ্সও লঞ্চ কৰা গৈছে গতিকে যিসকলে ভাবিছে যে আমাৰ লগত পঢ়িব আৰু নিজৰ প্ৰস্তুতিক আৰু অধিক সুন্দৰ কৰি তুলিব তেওঁলোকে আমাৰ সাইট that is www.equipa.com ভিজিট কৰিবলৈ নাপাহৰিছে হওক আগবাঢ়িছো নেক্সট কোৱেশ্চন লৈকে Next হৈছে children with dyslexia may experience difficulties in physical coordinate with motor skill dyslexia dysgraphia dyscalculia এইকেইটা আছিল ন আমাৰ দিছ য'ত থাকে এইকেইটা disabilities with some specific skills ৰ ওপৰত কথা কৈছিল so ইয়াতে আমাক কৈছে physical coordination and motor skill reading and spelling skill understanding and using language proficiency attention and concentration ইয়াৰে কোনটো হ'ব শুদ্ধ আৰু এই গোটেই কেইটাৰ লগত গোটেই ডিফাৰেন্ট ডিসেবিলিটিজ এসোসিয়েট হৈ আছে ঠিক আছে attention concentration-ৰ লগত attention deficit disorder এটা এসোসিয়েট হৈ আছে বাকি ইয়াৰ ভিতৰত কোনটো হ'ব শুদ্ধ উত্তৰ dyslexia বুলি ক'লে আমি সকলোৱে পঢ়ি আছো এটা কমন ডিসঅৰ্ডাৰ হয় dyslexia is associated with your reading and spelling skill গতিকে পঢ়া আৰু বানানৰ দক্ষতাৰ ক্ষেত্ৰত যি সকল ছাত্ৰ-ছাত্ৰীয়ে অসুবিধাৰ সন্মুখীন হয় সেই যেটো লাৰ্নিং ডিসেবিলিটি হেতুক আমি কি বুলি কওঁ dyslexia বুলি কওঁ কাৰেক্ট এটো বুজাবলগীয়া বিশেষ নাই নেক্সট কোৱেশ্চন children with emotional and behavioral disorder may exhibit আবেগিক আৰু আচৰণৰ বিকাৰগ্ৰস্ত শিশুৱে নিম্নোক্ত প্ৰদৰ্শন কৰে কোনটো প্ৰদৰ্শন কৰে সুধিছে advanced cognitive abilities and problem solving skill এতিয়া চাওক ইয়াতে আমাক কৈছে যে এটা চাইল্ডৰ ইমোশনাল প্ৰবলেম আছে ইমোশনাল আৰু কি প্ৰবলেম আছে বিহেভিয়ৰাল ডিসঅৰ্ডাৰ আছে বুলি কৈছে ডিসঅৰ্ডাৰ যেতিয়া ডিসঅৰ্ডাৰ থাকিব তেতিয়া কিবা এডভান্স বা উন্নত হ'ব পাৰিব জানো কিবা ডিসঅৰ্ডাৰ হলে নোৱাৰে তাতে কগনিটিভ এবিলিটিজ এন্ড প্ৰবলেম সলভিং স্কিল বুলি কৈছে সেইটো নহয় জানো আপোনাৰ নহয় কাৰেক্ট তাৰপিছত দিছে highly regulated and appropriated emotional response আপুনি মেন্টালি ষ্টেবল হৈ থাকা না আপুনি ভালকে ইমোশনালি ৰেসপন্স দিব পাৰিব জানো কাৰোবাক নোৱাৰে
গতিকে এইটো অপশ্যনো নহ'ব আমাৰ তাৰপিছত দিছে ডিটো চাওঁ আমি এক্সিলেণ্ট ফিজিকেল কোঅৰ্ডিনেট উইথ দ্য মটৰ স্কিল আপুনি ইমোশ্যনেলি আৰু আপোনাৰ মটৰ স্কিলৰ যেতিয়া আপুনি ইমোশ্যনেলি ষ্টেবল হৈ নাথাকিব ইউ কান এক্সিকিউট দ্য প্ৰপাৰ ফিজিকেল কোঅৰ্ডিনেশ্যনছ চ' এইটো অপশ্যনো আমাৰ নহ'ব গতিকে চাব গ'লে আমাৰ অপশ্যন নাম্বাৰ চিটো আপুনি একো নাজানিলেও এলিমিনেট কৰি চিটো বনাব পাৰে কাৰণ গোটেইকেইটাতে আপোনাৰ এক্সিলেণ্ট হাই এডভান্সেছ এনেকুৱা ৱৰ্ড ইউজ কৰা গৈছে যেতিয়া ডিচেবিলিটিজ হ'ব তেতিয়া এক্সিলেণ্ট হাই এডভান্সেছ এই ৱৰ্ডবোৰ আপোনালোকৰ উত্তৰত সাঙুৰ নাখায় গতিকে ইয়াতে কি দিছে যে সামাজিক যিবোৰ আমাৰ ছ'চিয়েলাইজেশ্যন প্ৰচেছ থাকিব বা সামাজিক ক্ৰিয়াকলাপ যাৰ লগত আমাৰ সম্বোধন থাকিব সেই ক্ৰিয়াকলাপবোৰত আমাৰ কি হ'ব প্ৰত্যাহ্বান বা আচৰণত ব্যাঘাত জন্মিব যেনেকে আপুনি যেতিয়া ইমোশ্যনেলি ষ্টেবল হৈ নাথাকিব তেতিয়া আপুনি কাৰোবাক মাতিব আপোনাৰ মন নাযাব নহয় জানো বা আপুনি ছ'চিয়েলি এডজাষ্ট হ'বৰ কাৰণে টান পাব গতিকে আপোনাৰ ছ'চিয়েল এডজাষ্টমেণ্টত কাৰোবাৰ লগত আচৰণত বা কথা পতাত আপুনি লাহে লাহে ইন্ট্ৰভাৰ্ট পাৰ্চনলৈকে কনভাৰ্ট হ'ব গতিকে এইবোৰ আপোনাৰ কেতিয়া হ'ব যেতিয়া আপুনি ইমোশ্যনেলি ষ্টেবল হৈ নাথাকিব বা আপুনি ভুল সিদ্ধান্ত ল'ব উচিত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতো এটা বাধ্যবাধকতা আহি পৰিব অকে নেক্সট এটা আমাক দিছে শিক্ষকে বিচাৰি পায় যে এন নামৰ 6 বছৰীয়া কন্যা শিশুৱে খাদ্যভাগ সাজ পোছাক পিন্ধা আৰু শৌচাগাৰৰ কামবোৰ স্বতন্ত্ৰভাৱে সম্পন্ন কৰাৰ সমস্যাৰ সন্মুখীন হয় শিক্ষকে ইয়াক কি বুলি চিনাক্ত কৰিছে চ' ইণ্ডিপেণ্ডেণ্টলি কেইটামান কাম কৰা তেওঁ প্ৰব্লেম ফেচ কৰিছে খোৱাত প্ৰব্লেম ফেচ কৰিছে ড্ৰেছিঙত বা টয়লেট এক্টিভিটিত গতিকে এইটো কি বুলি কৈছে এইটো বাছি উলিয়াব দিছে এইটো কুৱেশ্যন মই আপোনালোকৰ কাৰণে এজ এ হোমৱৰ্ক এৰিলো আপোনালোকে আজি এই কুৱেশ্যনটো কমেণ্ট বক্সত মোৰ জনাবলৈ নাপাহৰিব এইটো কোনটো ডিচেবিলিটিৰ ভিতৰত পৰিব মানে দৃষ্টি ডিচেবিলিটি খোৱাৰ ডিচেবিলিটি লাৰ্ণিং ডিচেবিলিটি নে কগনিটিভ ডিচেবিলিটিৰ ভিতৰত ইয়াক আমি কাউণ্ট কৰিম ঠিক আছে ইয়াত একচুৱেলি কথা কোৱাৰ একো হোৱা নাই গতিকে এইটোতো নহয় বাকী তিনিটাৰ ভিতৰত কোনটো হ'ব শুদ্ধ উত্তৰ জনাবলৈ নাপাহৰিব নাও ADHD ইয়াৰ ফুল ফৰ্মটো সুধিছে আমাৰ অটিজম ডেফিচিট হাইপাৰ এক্টিভিটি ডিছঅৰ্ডাৰ অটো ডেফিচিট হাইপাৰ এক্টিভিটি ডিছঅৰ্ডাৰ attention deficit hyperactivity disorder and option number D is your attention deficit high disease মই কৈছোৱে যেতিয়া ডিছঅৰ্ডাৰ আহিব তেতিয়া হাই ৱৰ্ডবোৰৰ আমাৰ কোনো ধৰণৰ কাম নাই গতিকে এইটো নহয় তাৰপিছত ইয়াৰ পৰা বাছি উলিয়াবলৈ চেষ্টা কৰক এইটো এটা খুব কমন কুৱেশ্যন বুলি ক'ব পাৰে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব এবাৰ বাছি উলিয়াবলৈ চেষ্টা কৰক মই বাৰু কমে আপোনালোকে ভিডিঅ'টো পজ কৰি ল'ব দেই পজ কৰি লৈ ইয়াৰ উত্তৰটো উলিয়াবলৈ চেষ্টা কৰিব কোনটো হ'ব শুদ্ধ উত্তৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব attention deficit hyperactivity disorder অপশ্যন নম্বৰ C will be the correct answer কাৰ হৈছে বাৰু এই শুদ্ধ উত্তৰটো আই হোপ সকলোৰে এই শুদ্ধ উত্তৰটো হৈছে ADHD এইটো এক্টিভিটি আপোনালোকে প্ৰায় মানে কি এইটো কুৱেশ্যন এটা খুব মোষ্ট কমন কুৱেশ্যন বুলি ক'ব পাৰে চ' এই এক্টিভিটিটোত চাইল্ড কি হৈ যায় ইম্পালচিভ হৈ যাব ঠিক আছে ৰেষ্টলেছ হৈ যায় ইয়াৰ চিমটমছ আপোনালোকে ইম্পালচিভ ৰেষ্টলেছ দেখিবলৈ পাব বা আপোনালোকে এটেনশ্যনৰ ক্ষেত্ৰত প্ৰব্লেম বা ডিফিকাল্টি ফেচ কৰা দেখিবলৈ পাব ঠিক আছে তিনিটা ৱৰ্ড মই অকলে মনত ৰাখিব এটেনশ্যন ইম্পালচিভ এণ্ড ৰেষ্টলেছ এই তিনিটা ৱৰ্ড দেখিলে এইটো ডিছঅৰ্ডাৰৰ লগত এছ'চিয়েট হৈ আছে বুলি ক'ব পাৰি এতিয়া এডাল্টৰ ক্ষেত্ৰত যেতিয়া এডাল্টে ফেচ কৰিব এইটো বস্তু ফাইণ্ড আউট কৰিবলৈ ইজি হয় বাট ইন কেছ অফ চাইল্ড এইটো বহুত ডিফিকাল্ট হয় ফাইণ্ড আউট কৰিবৰ কাৰণে ঠিক আছে আৰু চাইল্ডৰ ক্ষেত্ৰতো আপোনালোকে কিছুমান কেৰেক্টাৰিষ্টিক্স দেখিবলৈ পাব ইয়াৰ ক্ষেত্ৰত যেনেকে ৰেষ্টলেছ মই ক'লো এটা বা আপোনালোকে এটেনশ্যন নিদিয়ে বস্তুবোৰত বা হোমৱৰ্ক কৰি নিব দিলে বা স্কুল ৱৰ্কত তেওঁলোকৰ বেছি মনোযোগ নাই বা এডজাষ্টমেণ্টত প্ৰব্লেম হৈছে তেনেকুৱা আমি কিছুমান চিমটমছ ইয়াৰ আৰ্লি চিমটমছ আমি এই ডিছঅৰ্ডাৰটো দেখিবলৈ পাওঁ ঠিক আছে নাও ডিছলেক্সিয়া মিনছ কি এইটোতো আৰু পষ্ট ল'ব নালাগে ডিছলেক্সিয়া মিনছ ইজ আ ৰিডিং ডিছঅৰ্ডাৰ নেক্সট এইটোত পঢ়ক অকমান Paul's intelligence test indicates that she is average to above average intelligent. How her grades in reading, spelling, social status and science are very low. Her maths grades are quite high and her writing skills are adequate. Paul most likely has. So ইয়াতে কোৱা গৈছে Paul নহয় actually Paul's বা কৰবাত আপোনালোকে পাৰুলো দেখিবলৈ পাব ঠিক আছে Paul's এইটো Paul আছিলে পিছত এইটো পাৰুল হৈ গ'ল ঠিক আছে পাৰুলৰ বুদ্ধিমত্তা পৰীক্ষাৰ পৰা বুজা গৈছে যে তেওঁ গড়ৰ ক্ষেত্ৰত বুদ্ধিমান কিন্তু পঢ়া বানান সমাজ বিজ্ঞান আদি বিষয়ত তাইৰ গ্ৰেড বহুত কম চ' তাই লিখা দক্ষতা পৰ্যাপ্ত বুলি কৈছে তাই গণিতৰ গ্ৰেড যথেষ্ট বেছি আৰু তাই লিখাৰ দক্ষতা বেছি তাইৰ কি আছে ইয়াৰ পৰা আমাক বাছি উলিয়াব দিছে বাছি উলিয়াবলৈ চেষ্টা কৰক তাইৰ কোনটো ডিফিকাল্টিজ তাই ফেচ কৰি আছে ঠিক আছে তাইৰ হ'ব বেচিকেলি আপোনাৰ ইয়াতে মেথছৰ ক্ষেত্ৰত গ্ৰেড ভাল বুলি কৈছে গতিকে ইয়াৰ পৰা আপুনি কি উলিয়াব পাৰে ডিছকেলকুলিয়া নহয় ইয়াৰ পৰা নহয় জানো ইয়াতে ভাল বুলি কৈছে আপোনাৰ গতিকে ইয়াৰ পৰা যিটো শুদ্ধ উত্তৰ হ'ব সেইটো আপোনাৰ হ'ব
সৰি ডিছকেলকুলিয়া নহয় আপোনাৰ ৰং হৈছে ডিছকেলকুলিয়া নহয় বিকজ মেথছৰ গ্ৰেড ভাল হয় যাৰ কেলকুলেশ্যনৰ প্ৰব্লেম হয় তাৰ ডিছকেলকুলিয়া হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ডিছলেক্সিয়া হ'ব ইয়াৰে শুদ্ধ উত্তৰ এইখিনিতে আকৌ ৰিমাইণ্ডাৰ দিছো যিসকলে এতিয়ালৈকে আমাৰ কোৰ্চটো জইন কৰা নাই আজিয়ে ভিজিট কৰিব www.equipa.com লৈ বুলি আৰু আজিয়ে এই কোৰ্চটো এনৰোল কৰিবলৈ নাপাহৰিব নেক্সট আজি শেষৰ দিন কুৱেশ্যন ইয়াতে কৈছে যে মই ইতিমধ্যে এইটো সলিউশনটো ক'লো যে মেথমেটিকেল অপাৰেশ্যনছৰ লগত কোনোবা যদি চেলেঞ্জেছ ফেচ কৰি আছে তেতিয়া এইটো আমাৰ কি হয় বেসিক্যালি ডিসক্যালকুলিয়া এইখিনিৰ পৰা আপোনালোকে মনত ৰাখিব পাৰে কেলকুলিয়া মানে কেলকুলেটৰ যে তাৰ পৰা মনত ৰাখিব পাৰে কেলকুলেটৰ গতিকে কেলকুলেটৰ এছ'চিয়েটেড উইথ ইউৰ মেথছ সো ডিসক্যালকুলিয়া মানে ই মেথছৰ লগতে সামহাও এছ'চিয়েট হৈ আছে বুজি পাইছে গতিকে ইয়াৰ পৰা আমি ইজিলি অনুমান লগাই কিনে মনত ৰাখিব পাৰো সো আজিৰ সেশনটো বহুত শৰ্ট আছিলে সো এবাৰ এটা ৰিমাইণ্ডাৰ হিচাপত আৰু এটা আপোনালোকৰ যাতে টেষ্ট কৰিব পাৰি সেই হিচাপতে মই সেশনটো প্ৰিপেয়াৰ কৰি আনিছিলো এটা শৰ্ট সেশন কাৰণ এটা কুৱেশ্যনতে লাগি দীঘলীয়াকৈ আলোচনা নকৰো এই বস্তুসমূহ আপোনালোকে পঢ়িব মিছ নকৰিব ফৰ আপকামিং অৰ বিটিআৰ টেট এণ্ড টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট অলছো সো লাৰ্নিং ডিসঅৰ্ডাৰ যদিও আপোনালোকৰ চিলেবাছত নাই যিখিনি ডিসেবিলিটিজ আছে সেইখিনিও আমি কিন্তু পঢ়িব লাগিব ঠিক আছে গতিকে আজিলৈ ক্লাছটোত ইমানখিনিয়ে পুনৰ লগ পাম নতুন ক্লাছৰ সৈতে তেতিয়ালৈ সকলোকে এৰিছো ধন্যবাদ